নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল PB ব্লগছ। আজি মই এখন ইতিহাসে পৰখা ঠাইলৈ আহিছোঁ। বৰ্তমান আছোঁ আমি ডিগবৈত। থাম্বনেইলটো চাই নিশ্চয় গম পাইছেই যে মই ক'লৈ আহিছোঁ। এই প্ৰৱেশদ্বাৰত এনেকৈ সোমাওঁতে এটা চিৰসেউজীয়া পৰিৱেশ, খুব চাফ চিকুণ, দেখিছে চাফ কৰি আছে। দেখিবলৈ পাইছে চাৰিওফালে এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। বৰ্তমান আমি আছোঁ, পাই গ'লোঁ আমি ডিগবৈ চেণ্টেনেৰী মিউজিয়াম। টিকেট কাউণ্টাৰ আছিলে, আজিকালি বন্ধ কৰি দিয়া হ'ল। আজিকালি টিকেট কাটিব নালাগে। এবাৰ পৰিৱেশটো দেখাই দিছোঁ। ডাঙৰ ডাঙৰ গছ আছে, ইয়াত কাটিবলৈ দিয়া নহয়। ভালে হৈছে, সংৰক্ষিত কৰি ৰখা হৈছে। সৰু পাহাৰীয়া অঞ্চল পিছে এইটো, অলপ ওখ ঠাইত আছে, আহি ভাল লাগে। আমি ভালকৈ বাইক লক কৰি ল'লোঁ। এতিয়া আমি প্ৰৱেশ কৰোঁ। আছাম অইল, এয়া সোমায়ে ফুলনি বাৰী দেখিবলৈ পাব। চাইডে চাইডে ফুলনি বাৰী আছে, ধুনীয়া ধুনীয়া ফুল আছে। এয়া আমি সোমাই গৈ আছোঁ মিউজিয়ামলৈ। এইটো মিউজিয়ামৰ বাহিৰা অঞ্চল। এয়া হৈছে ডিগবৈ চেণ্টেনেৰী মিউজিয়াম, আৰু এইটো 1889 প্ৰতিষ্ঠা হৈছিলে। এই ডাঙৰ যিকেইটা ঘৰ দেখুওৱা আছে, তাৰ ভিতৰতে আচলতে মিউজিয়ামৰ আচল বস্তুবোৰ আছে, পৌৰাণিক বস্তুবোৰ আছে ইংৰাজৰ দিনৰ 1889। তো গোটেই সা সামগ্ৰী, টেলিফোনৰ পৰা আদি কৰি সকলো সা সামগ্ৰী তাতহে পোৱা যায়। ইয়াত বাহিৰা যিবোৰ যন্ত্ৰ পাতি, ডাঙৰ ডাঙৰ যন্ত্ৰ পাতি, আমি সেইখিনি প্ৰথমতে চাই ল'ম। কিন্তু সমস্যাটো হ'ল কি, এই মেইন মিউজিয়ামটোলৈ মোবাইল নিব নিদিয়ে। গতিকে আমি বাহিৰৰ বস্তুখিনি চাই সন্তুষ্টি ল'ব লাগিব। আৰু আপোনালোক সকলোৱে এবাৰ নিশ্চয় ইয়ালৈ আহিব আৰু ভিতৰৰ বস্তুবোৰ চাবলৈ চেষ্টা কৰিব। ভাল লাগিব, বহুতখিনি জ্ঞান বৃদ্ধি পাব। এইবোৰ ডাঙৰ ডাঙৰ মেচিন দেখিবলৈ পাইছে, বুজিব। সঁচা কথা ক'বলৈ গ'লে মই বৰ বিশেষ বুজি নাপালোঁ এইবোৰ, কাৰণ মই এইবোৰৰ লগত জড়িত নহয়। কিন্তু মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। পৌৰাণিক বস্তুবোৰ চাই এনেই ভাল লাগে। আগৰ দিনৰ স্কুটাৰ এইখন, ধুনীয়া লাগিছে। স্কুটাৰকেইখন ধুনীয়াকৈ মেইনটেইন কৰি ৰখা হৈছে। প্ৰত্যেকটো বস্তু ইয়াত খুব ধুনীয়াকৈ সুসজ্জিতভাৱে ৰখা হৈছে। এয়া বৰছি, ডাঙৰ এডাল চকৰি এটা আছে, চকা এটা আছে। নিশ্চয় এইটো ডাঙৰ মেচিন, এইটো ৰোলিং আপ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে। তাৰপিছত এইখন ডাঙৰ এখন ঠেলা, ককশ্বুট, এটা পাইপিং লাইনৰ মেচিন। কেনেকৈ ইয়াক চম্ভালিছিলে, মানে কেনেকৈ চলাইছিলে, ইয়াত সবিশেষ বৰ্ডাৰকেইখন পঢ়িবলৈ পোৱা যায়। কিন্তু আমাৰ হাতত বৰ্তমান সময় বহুত কম, আন্ধাৰ হৈ আহিছে, বন্ধও হ'ব এতিয়া 4টা বজাত। গতিকে আমি সোনকালে ভিডিঅ'টো কৰি ওলাব লাগিব। আপোনালোকে আহিলে নিশ্চয় পঢ়ি পিনি বুজি পাব।
অইলৰ লগত জড়িত মানুহখিনিয়ে ভালকৈ বুজি পাব এইখিনি কি বস্তু। যিখন নাও দেখিবলৈ পাইছে এই নাওখন আছিলে মেলেৰিয়া কলেৰা তেনেকুৱা বেমাৰ হৈছিলে আগতে, আৰু ইয়াতে এখন ৰেস্কিউ টিমৰ নিচিনা ব্যৱহাৰ কৰা হৈছিলে। ৰেস্কিউ টিমে ব্যৱহাৰ কৰিছিলে এখন আপাতকালীন অৱস্থাত। জেনেৰেটৰ আছে মেবি। বেডফৰ্ড এখন ডাঙৰ গাড়ী, হেভি গাড়ী এখন আছিলে সেইটো সময়ত, জীপ টাইপৰ। এই চিটৰ অৱস্থা বেয়া ইয়াতে। BOC কেৰচিন জানে পেট্ৰলিয়ামৰ পৰা এটা অংশ নিষ্কাশন কৰিলে আমি কেৰচিন পাওঁ। এয়া প্ৰাকৃতিক পৰিৱেশ ইয়াৰ চাৰিওফালে। দেখিবলৈ পাইছে পুৰণা দিনৰ টেক্সি। একদম চাহাব ধুনীয়াকৈ চেল্ফি মাৰিছিলোঁ, ময়ো তেওঁলোকৰ লগত চেল্ফি উঠি ল'লোঁ। তাৰপিছত চাবলৈ পাইছে ন' স্মকিং, তেল ভৰাই আছে। ডিপু জেগাত এতিয়া তেল ভৰাই থাকোঁতে কি কৰিব লাগে, আমি স্মকিং কৰিব নালাগে। পেট্ৰলে সোনকালে জুইটো ধৰি লয়। জুই লাগিলে কি হ'ব আপোনালোকে নিশ্চয় জানে। এয়া পুৰণি টেক্সিখনৰ ভিতৰৰ কিছু অংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বস্তুবোৰ ঠিক ঠাকে আছে, ভালকৈ মেইনটেইন কৰি ৰখা হৈছে। আগৰ দিনৰ এইটো ষ্টাইলত আছিলে। এইবোৰ এংকাৰ্ছ ধুনীয়া ঘাঁহ ৰুই থোৱা আছে। এইখন পুৰণি দুৱাৰ আছিলে, আজিকালি গেটখন বন্ধ কৰি দিয়া হ'ল এইটো চাইডে। এয়া চাৰিওফালে চিৰসেউজীয়া। এইবোৰ ট্ৰাকত অইল দি আছে, ৰিফাইনেৰী যিটো ফেক্টৰী আছে এইটো ওচৰতে আছে। এইটো একদম উদ্যোগৰ কলনিয়েল পাৰ্ট হয় একদম। দিগবোৰ ঠিক মাজমজিয়াত আছে। হৈ গৈ নে এইখিনি এইফালে গৈ আমি পালোঁ ৱাছৰুম কেইটা চাই যাওঁ। ব্যৱহাৰ কৰিব পৰা যোগ্য হয় নে নহয়। এইটো বন্ধ আছে বা ঠিকে আছে, ব্যৱহাৰ কৰিব পৰা যায়। এইটোও চাই যাওঁ, এইটো মোটামুটি ঠিকেই আছে। এতিয়া আমি বাহিৰলৈ গ'লে আমি অকল লেফ্ট ছাইডত যাম, সেইফালেও বহুতখিনি যন্ত্ৰ পাতি আছে, আমি তাক দেখুৱাবলৈ চেষ্টা কৰিম। এটা বিগ টাৱাৰ একদম। এখন ডাঙৰ কেৰাহী, এইটো বৃহৎ ইঞ্জিন এইটো এটা। এইটো হৈছে ফিল্টাৰ প্ৰেছ, মেচিন ঠেলা আৰু এইটো ফিল্টাৰ প্ৰেছ। বহুত লম্বা চড়া মেচিন এইটো। এইবোৰ কিছুমান ভগ্নাংশ পৰি আছে, ভগ্নাৱশেষ মেচিনৰ। ৰবাৰ্ট হাডছন ট্ৰেইন। এইখন বস্তুবোৰ দুৰ্গম ঠাইৰ পৰা কি হৈছিলে, তেলসমূহ কি হৈছিলে অনা হৈছিলে হয়তো, আৰু এইখনতে এনেকুৱা ট্ৰেইনতে আমাৰ অসমৰ পৰা ইংলেণ্ডলৈকে কি কৈছিলে বিভিন্ন সামগ্ৰী যন্ত্ৰপাতিসমূহ, ঠিক যন্ত্ৰপাতি নহয়, যন্ত্ৰপাতিটো তেওঁলোকৰ ওচৰত আছিলে, ইয়াত ব্যৱহাৰ কৰি পিনি ট্ৰেইন বনালে। যিবোৰ আমাৰ খনিজ পদাৰ্থ আছিলে সেইবোৰ তেওঁলোকে ইংৰাজীলৈ চুৰ কৰি নিছিলে। ঠিক চুৰ বুলি ক'ব নোৱাৰি, ডকাইত বুলিয়ে ক'ব লাগিব। চবেই দেখা আকৌ যিহেতু পৰাধীন অৱস্থাত আছিলে। হাছং ইঞ্জিন ধুনীয়াকৈ ৰখা হৈছে বস্তুবোৰ, চাবলৈ ভাল লাগিছে।
ইয়াতে কেইজনমান ইঞ্জিনিয়াৰ আহিছে এখন নতুনকৈ ইয়াত পষ্টিং হৈছে তেওঁলোকৰ ইয়াত চাবলৈ আহিছে আমি অলপ চলপ কথা বতৰা পাতিলোঁ বাৰু ইয়া ডিগবৈ 1889 ছেপ্টেম্বৰ মাহত 1889 প্ৰতিষ্ঠা কৰা হৈছিলে আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে পাৰিলে এপাক আহিব ইয়াত যথোচিত জ্ঞান আপোনালোকে পাব যে তেল উলিয়াবৰ কাৰণে